Hi friends, কি খবৰ আপোনালোকৰ মই অন্য এটা ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিলো আৰু আজিৰ ভিডিওটো কোনো ব্লগ ভিডিও নহয় আজিৰ ভিডিওটো হৈছে মোৰ জীৱনলৈ অহা বহুত ডাঙৰ এটা সুখবৰ মই আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ বিচাৰিছিলো সেই কাৰণে মই এই ভিডিওটো শুট কৰিলো আহকচোন তেতিয়া হলে কিনো ইমান ডাঙৰ খবৰটো মই যেটো খবৰ আপোনালোকক জনাবলৈ বিচাৰিছিলো হেতু খবৰটো হ'ল ফাইনেলি মোৰ Google AdSense পিন আহি গল গাইজ এয়া চাওক মোৰ Google AdSense পিন আহি গল আৰু এই Google AdSense পিনটো পাবলৈ আজি মই 4-5 দিন মান হৈ গল কিন্তু মই ভিডিওটো বনোৱা নাছিলো মই ভাবিলো ভিডিওটো বনাই আপোনালোকৰ লগত শেয়াৰ কৰো কাৰণ এই AdSense পিনটো কেনেকৈ পায় এটো পাবলৈ কি কৰিব লাগে সেই বিষয়ে জানিলে হয়তো আপোনালোকৰ অকমান সহায় হ'ব পাৰে সেই কাৰণেহে মই এই ভিডিওটো বনালো তেতিয়া হলে আহকচোন এই পিনটো পাবলৈ কি কৰিব লাগে মই জনাই দিও আপোনালোকক এই পিনটো পাবলৈ আপোনালোকে এটা YouTube চেনেল থাকিব লাগিব YouTubeত আৰু সেই চেনেলটো মনিটাইজেশন চেনেল হ'ব লাগিব যেতিয়া আপোনাৰ চেনেলটো মনিটাইজেশন হ'ব তাৰ পিছতহে আপুনি এই Google AdSense পিনটো এপ্লাই কৰিব পাৰিব তাৰ আগত মই জনাই দিছো যে Google মানে চেনেলটো আপোনাৰ মনিটাইজেশন হ'বলৈ YouTubeৰ কিছুমান ক্ৰাইটেৰিয়া থাকে মানে কিছুমান ৰুল থাকে আৰু সেই ৰুলটো কমপ্লিট কৰিলেহে আপোনাৰ চেনেলটো মনিটাইজেশন হ'ব আৰু এটোনো কেনেকৈ কমপ্লিট কৰিব লাগিব মানে চেনেল এটা খোলাৰ পিছত চেনেল এটা যেতিয়া আপুনি খুলিব তাৰ পিছত এই চেনেলটোত আপোনাৰ 1k সাবস্ক্ৰাইবাৰ মানে 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ওয়াচ টাইম এবছৰৰ ভিতৰতে কমপ্লিট কৰিব লাগিব যেতিয়া এবছৰৰ ভিতৰতে হেতু আপুনি কমপ্লিট কৰিব তেতিয়া আপোনাৰ মেইলত এটা মেইল আহিব যে আপুনি আপোনাৰ চেনেলটো মনিটাইজেশনৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যেতিয়া আপুনি চেনেলটো মনিটাইজেশনৰ কাৰণে এপ্লাই কৰিব তাৰ দুদিনৰ ভিতৰতে আপোনাৰ চেনেলটো মনিটাইজেশন হৈ যাব যদিহে আপোনাৰ চেনেলটো কোনো প্ৰবলেম নাথাকে আৰু যদিহে প্ৰবলেম থাকে তেতিয়া হলে অকমান দেৰি হ'ব এমাহ পিছত আকৌ আপুনি এপ্লাই কৰিব পাৰিব আৰু যদিহে আপোনাৰ চেনেলটো কোনো প্ৰবলেম নাথাকে তেতিয়া হলে দুদিনৰ ভিতৰতে আপোনাৰ চেনেলটো মনিটাইজেশন হৈ যাব আৰু যেতিয়া আপোনাৰ চেনেলটো মনিটাইজেশন হ'ব তেতিয়া আপুনি যেতিয়া ভিডিও দিব আপোনাৰ ভিডিওত এড আহিবলৈ আৰম্ভ হৈ যাব আৰু যেতিয়া এড আহিব সেই এড যেতিয়া আপোনাৰ দৰ্শকে চাব তেতিয়া আপোনাৰ এডৰ পৰা আপোনাৰ আৰ্নিং যাত্ৰা আৰম্ভ হৈ যাব আৰু তেতিয়াহে আপুনি আৰ্নিং পাবলৈ সক্ষম হ'ব কিন্তু তাৰ কাৰণে আৰ্নিং পাবলৈ ইমান জলদি আপুনি আৰ্নিং পাব নোৱাৰে তাৰ কাৰণে বহুত কষ্ট কৰিব লাগিব যেনেকৈ চেনেলটো মনিটাইজ হ'বৰ কাৰণে আপুনি বহুত কষ্ট কৰিব লাগিব তেনেকৈ আৰ্নিংটো পাবৰ কাৰণে আপুনি বহুত কষ্ট কৰিব লাগিব আৰ্নিংটো পাবৰ কাৰণে আপুনি $100 বনাব লাগিব আৰু $100 বনোৱাৰ পিছতহে আপোনাৰ চেনেলটোলৈ আৰ্নিং আহিবলৈ আৰম্ভ কৰিব তাৰ আগতে আপুনি $10 বনাব লাগিব যেতিয়া আপোনাৰ চেনেলটো $10 হৈ যাব তেতিয়া আপুনি এই Google AdSense পিনৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু এই Google AdSense পিনৰ কাৰণে এপ্লাই কৰাৰ পিছত মানে আপোনালোকৰ 10 বা 11 দিনৰ ভিতৰতে এই AdSense পিনটো আপোনালোকৰ ঘৰলৈ আহি যাব আৰু এই AdSense পিনটো এপ্লাই কৰিব লাগে আৰু এপ্লাই কৰিবলৈ আপোনালোকলৈ মানে এটো হৈছে এড্ৰেছ ভেৰিফিকেশন Google যেটো AdSense পিন হয় এটো হৈছে এড্ৰেছ ভেৰিফিকেশন আৰু এটো এড্ৰেছ ভেৰিফিকেশনৰ কাৰণে আপোনাৰ চাৰিটা অপচন দিয়া থাকিব এটা হৈছে পাসপোৰ্ট এটা হৈছে ড্ৰাইভিং লাইসেন্স এটা হৈছে ভোটাৰ আইডি আৰু এটা হৈছে পেন কাৰ্ড আৰু তাৰে এটাৰে আপুনি আপোনাৰ এটো ভেৰিফিকেশন কৰাব লাগিব আৰু আপোনাৰ যাৰ নামত এটো AdSense টো আপুনি ভেৰিফিকেশন কৰাব বিচাৰে হেৰে আপুনি ড্ৰাইভিং লাইসেন্স হওক বা পাসপোৰ্ট হওক বা পেন কাৰ্ড হওক বা ভোটাৰ আইডি হওক তেওঁৰ নামতে কৰিব লাগিব আৰু যেতিয়া আপোনাৰ আৰু তাৰ পিছত আপোনাৰ ঘৰৰ এড্ৰেছ যেটো প্ৰপাৰ একদম ৰিয়েল এড্ৰেছ হয় হেতু আপুনি দিব লাগিব আৰু দিয়াৰ পিছত আপোনাৰ যেতিয়া হেতু সাকসেসফুল দেখাব তাৰ পিছত আপোনাৰ এপ্লাই কৰা 10-11 দিনৰ ভিতৰত আহি যাব আৰু
মানে যদিহে ভুল নহয় তেতিয়াহ'লে আৰু আহিবই বুলি আপুনি নিশ্চিত হৈ থাকিব যে মোৰ একো ভুল হোৱা নাই, আহিবই। আৰু কিবা কাৰণত যদি আপোনাৰ এড্ৰেছটো দিওঁতে অকণমানো কিবা ভুল হয়, কিবা খকজা লাগে বুলি ভাবে, তেতিয়াহ'লে আপোনাৰ ফোন নম্বৰটো তাতে এড কৰি দিব। কাৰণ তেনেকৈ ময়ো দিছিলোঁ, মোৰ অকণমান ভয় লাগিছিলে জানো মই ভুলকৈ লিখিলোঁ নে শুদ্ধকৈ লিখিলোঁ। সেইকাৰণে মই ভাবিলোঁ যদি মোৰ ওচৰলৈ আহিও নাপায় তেতিয়াহ'লে মোৰ যদি এড্ৰেছটোত ফোন নম্বৰটো থাকে মোক ফোন কৰিব, আৰু তেতিয়া মই বুজাই দিব পাৰিম যে মোৰ এড্ৰেছটো এইখিনি বা তেওঁলোকে আহি তেতিয়াহ'লে মোক দিব পাৰিব। আৰু এই চেনেলটো যেতিয়া মই মনিটাইজেশ্যন কৰিছিলোঁ তেতিয়া মই চেনেলটো খোলোতেই মই একোৱে নাজানিছিলোঁ যে এই চেনেলটোৰ বিষয়ে, চেনেলটোতো কি কৰিব লাগিব কি কৰিব নালাগিব। তেনেকৈ মই চেনেলটো মনিটাইজেশ্যনো হৈ গ'ল আৰু এই এডচেন্স পিনটোও মই পাই গ'লোঁ। আৰু ইয়াতে মানে মনিটাইজেশ্যন কৰিব লাগে, বহুত কষ্ট কৰিব লাগে। যেনেকৈ মই আপোনালোকক ক'লোৱে যে 1000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব, মানে ভাবকচোন কিমান হ'ব লাগিব 1000 ছাবস্ক্ৰাইবাৰ, মানে আকৌ 4000 ৱাচ টাইম, তেতিয়াহ'লে চাব কিমান বেছি। সেইকাৰণে আপোনালোকেও কষ্ট কৰিব লাগিব আৰু ময়ো বহুত কষ্ট কৰিলোঁ। আৰু আৰ্নিং হ'বলৈ আৰু মোৰ বহুত বাকী আছে। মানে এইটো অহা মানে আৰ্নিং নহয়, এইটো আৰ্নিঙৰ যাত্ৰাহে, ফাৰ্ষ্ট যাত্ৰাহে এইটোৰ পিছত। আৰু যেতিয়া মোৰ $100 হৈ যাব, মানে মোৰ $10 হ'ল, $10 হোৱাৰ কাৰণে মই এপ্লাই কৰিছিলোঁ আৰু $100 হ'বলৈ বহুত বাকী আছে। আৰু মই আগলৈ বহুত কষ্ট কৰি যাম আৰু মই আশা কৰোঁ যেন মোৰো আৰু আৰ্নিং আৰম্ভ হ'ব যেতিয়া হয় আৰু। কিন্তু মোৰ আশা আছে যে মই আৰ্নিং পাবলৈ সক্ষম হওঁ। সেইকাৰণে মই আপোনালোকক বহুতকে যিবিলাক মোৰ নিচিনা মানে কি হেৰি আছে আৰু মাইকী মানুহ আছে, মই তেওঁলোকক ক'বলৈ বিচাৰিছোঁ যিবিলাকে ঘৰতে বহি থাকে, তেওঁলোকৰ যিটো নিজৰ হবি আছে, যেনেকুৱা হওক চিলাই কাম কৰা বা কাপোৰত ফেব্ৰিক কৰা, ড্ৰয়িং কৰা, তাৰপিছত ডান্সিং শিকোৱা, ছিংগিং শিকোৱা, যিবিলাক মানে তেওঁলোকৰ নিজৰ হবি আছে, সেই হবিবিলাক দেখাই তেওঁলোকে এটা নিজৰ ইউটিউব চেনেল খুলি ল'ব পাৰে। আৰু সেই খুলি লৈ কিনে সেইটো আপোনাৰ নিজৰ চেনেলটো মনিটাইজেশ্যন কৰি আপোনালোকে এনেকৈ পিন পাই আৰ্নিং যাত্ৰা আৰম্ভ কৰিব পাৰে আৰু এনেকৈ নিজকে স্বাৱলম্বী কৰিব পাৰে। আৰু মোৰ এই চেনেলটো যে মানে কি মনিটাইজেশ্যন হ'ল, তাৰ বাবে মই একমাত্ৰ মোৰ বন্ধু বান্ধৱীসকলক বহুত ধন্যবাদ জনাবলৈ বিচাৰিছোঁ। আৰু যিটো মই এডচেন্স পিন পালোঁ তাৰ কাৰণেও মই বহুত তেওঁলোকক ধন্যবাদ জনাব বিচাৰিছোঁ। কাৰণ যদিহে তেওঁলোক নহ'লে হয় তেতিয়াহ'লে মোৰ চেনেলটো কেতিয়াও মনিটাইজেশ্যন নহ'ল হয় আৰু মই এই গুগল এডচেন্স পিনটো পাবলৈ সক্ষম নহ'লোঁ হয়। আৰু তেওঁলোকে মানে মোক ইমানখিনি সহায় কৰিলে আৰু মোৰ ভিডিঅ' চালে, তাৰ বাবে মই তেওঁলোকক বহুত ধন্যবাদ জনালোঁ। আৰু আগলৈও মোৰ ভিডিঅ' চাব বুলি আশা থাকিলে। আৰু এই গুগল এডচেন্স পিনটো অহাৰ পিছত ইয়াতে 6 ডিজিটৰ এটা নাম্বাৰ থাকে। এই নাম্বাৰটো এপ্লাই কৰাৰ পিছতহে মানে এইটো ভেৰিফিকেশ্যন কাৰণে আহে। আৰু মই আজি ভিডিঅ'টোত আৰু মই এই বিষয়ে নকওঁ, আগলৈ আৰু এটা ভিডিঅ' বনাই এইটোনো কেনেকৈ এপ্লাই কৰে সেই বিষয়ে আপোনালোকক জনাম। আৰু আজি এইটো ভিডিঅ' মই নবনাওঁ কাৰণ বহুত দীঘলীয়া হৈ যাব এইটো। আৰু মই মোৰ বন্ধু বান্ধৱীসকলকে কৈছোঁ আগলৈও যেন মোক এনেকৈ সহায় কৰি যাই থাকে আৰু মোৰ ভিডিঅ' চাই থাকে। আৰু যদিহে মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে মোক জনাব যে মই কেনেকুৱা ধৰণৰ কণ্টেণ্ট বনাব লাগে আৰু কিনো চাই ভাল পাইছে, মোক আপোনালোকে জনাব বুলি আশা কৰিলোঁ। আৰু সেইখিনিয়ে মই ক'বলগীয়া আছিলে। আৰু মোৰ কৈ মনটো ইমান ভাল লাগিলে যে মই ভাবিলোঁ কি আপোনালোকৰো অকণমান সহায় হওক, এই বিষয়ে জানক যে কেনেকৈ কি কৰিলে এইটো গুগল পিনটো আহে। সেইখিনিয়ে মোৰ ক'বলগীয়া আছিল আৰু আশা ৰাখিলোঁ আগলৈ মোৰ ভিডিঅ' চাব বুলি। ধন্যবাদ।